Hello guys, welcome back to my YouTube channel. Date আজি হৈ গল 11 আগষ্ট। সময় এতিয়া 6:30 গৈছে। আমি বৰ্তমান ন্যাচাৰাল গেছৰ মাৰ্কেট বৰ্তমান চাই আছো। ন্যাচাৰাল গেছ কালিৰ কোনো ধৰণৰ আমাৰ ট্ৰেড পোৱা নাই। আজি 69 ডে চ্যালেঞ্জৰ আজি সেকেন্ড টু দিন। কালিও আমি কোনো ধৰণৰ ট্ৰেড পোৱা নাই। আজি মাৰ্কেট কালিৰ কে অলপ গেপ ডাউন খুলি মাৰ্কেট এটা সাপোৰ্ট বনাই ওপৰলৈ গল। ওপৰলৈ যোৱাৰ পিছত কালিৰ যোনটো ৰেজিস্ট্যান্ট লেভেল হেতু ৰেজিস্ট্যান্ট লেভেলত বাৰে বাৰে ৰেজিস্ট্যান্ট ললে। 2-3 বাৰ ৰেজিস্ট্যান্ট এড হৈছে। ৰেজিস্ট্যান্ট লৈ মাৰ্কেট আগৰ যোনটো সাপোৰ্ট লেভেল সেই সাপোৰ্ট লেভেলটো মাৰ্কেট আহি অকমান ওয়েট কৰিলে। ওয়েট কৰাৰ পিছত সাপোৰ্ট লেভেলটো ব্ৰেক কৰাৰ পিছত 200 EMA ডাউন সাইডত আহি ইয়াতে এটা বেস তৈয়াৰ কৰিলে। বেসটো তৈয়াৰ কৰি মাৰ্কেট ইয়াত যোনজনে সেল অৰ্ডাৰ লগাইছিলে তেওঁলোকৰ এসএল হিট কৰে। মাৰ্কেট আকৌ আগৰ কালি যোনটো ৰেজিস্ট্যান্ট লেভেল আছিল আজি যোনটো ৰেজিস্ট্যান্ট লেভেল সেই মাৰ্কেটটো সেই তাত মানে বৰ্তমান মাৰ্কেট আছে। ঠিক আছে। আৰু যদি আমি চাও এইগিডাল বুলিশ ক্যান্ডেল আৰু লগালগ এডাল ৰেড ক্যান্ডেল বনাই ইয়ালে তললৈ নামি আহিছিল যদিও বৰ্তমান আকৌ ওপৰলৈ গল। আৰু এই ক্যান্ডেললৈ চাও আপাৰ উইক বনাইছে। মাৰ্কেট ওপৰলৈ যাবলৈ চেষ্টা কৰিছে কিন্তু সেলাৰে সেল কৰিছে কাৰণে মাৰ্কেট আপাৰ উইক বনাইছে। আকৌ এটা ৰেড ক্যান্ডেল বনালে। এডখত কেনেকুৱা ধৰণৰ সিচুৱেশন বনে তাৰ ওপৰত ডিপেন্ড কৰি আমি এতিয়া কোনো ধৰণৰ ট্ৰেড নলও। আমাৰ সেটআপ যেতিয়া বনিব আমি তেতিয়াহে ট্ৰেড লম। ছটা আগত কোনো ধৰণৰ ট্ৰেড নলও। এই ক্যান্ডেলডাল আপুনি যদি চাও 5:45 বনিছিলে আৰু 5:45 আমাৰ ট্ৰেড নবনে। 6টা বজাৰ পাছত 200 EMA ওচৰত আৰু তাৰ লগতে কিছুমান সেটআপ এড কৰি আমি ট্ৰেডটো লওঁ। কিন্তু এতিয়া কোনো ধৰণৰ হেনেকুৱা ধৰণৰ সেটআপ কোনো বনা নাই। ওয়েট কৰিব লাগিব কি হয় চাই লওঁ। টাইম আছে 11:30 লৈকে মাৰ্কেট খোলা থাকিব। কমোডিটি মাৰ্কেট এয়া আমাৰ ইন্ডিয়ান মাৰ্কেটে হয়। আৰু কি হয় চাই লৈ আমি ট্ৰেড কৰিলে মই ভিডিও দেখাই আছো। যদিও ট্ৰেড নকৰো আজি প্ৰত্যেক দিনে মই আপডেট কৰি দি যাম। সময় এতিয়া 8:16 গৈছে। আমি বৰ্তমান কোনো ধৰণৰ এতিয়ালৈকে ট্ৰেড আমি লোৱা নাই। যদি আমি চাও বৰ্তমান সিচুৱেশন এটা ৰেজিস্ট্যান্ট লেভেল ৰেজিস্ট্যান্ট লেভেলটো ৰিজেকশন লৈ মাৰ্কেট ডাইৰেক্ট 200 EMA ইকনত হোল্ড কৰিছিল। অলপ টাইম হোল্ড কৰি ব্ৰেক কৰিছে। ব্ৰেক কৰাৰ পিছত আমি এটা ৰিটেষ্টমেন্টৰ কাৰণে ওয়েট কৰি আছো। এটা ৰিটেষ্টমেন্ট 200 EMA লৈ পিনি ৰিটেষ্টমেন্ট কৰক। আৰু তললৈ যদিও চাও আমি আজি এইটো এটা সাপোৰ্ট লেভেল হলেও আমি এইটো লেভেলৰ পৰা যদি এটা ৰিটেষ্টমেন্ট আহে আকবা দেখাইছো। এটো লেভেলৰ পৰা যদি এটা ৰিটেষ্টমেন্ট আহি ৰেড ক্যান্ডেল বনাই এই 200 EMA টাচ কৰি তেতিয়া আমি সেল সাইডত লম। যদি এডখত হোল্ড কৰি যায় তেতিয়া আমি আজিয়ে ট্ৰেডটো কাটি দিম। যদি হোল্ড নকৰি ব্ৰেক কৰে তেতিয়া আমি পজিশনালি ট্ৰেডটো লৈ যাম। ঠিক আছে। সেটআপটো আমাৰ ইয়াৰে এইখিনিয়ে কবলগীয়াখিনি। আৰু আপ সাইডৰ আমি ট্ৰেড কিয় নকৰো আপ সাইডৰ অলৰেডি এইখিনি ৰিজেকশন লেভেল দেখিছে। এটো ৰিজেকশন কালি ৰিজেকশন আজি ৰিজেকশন লৈছে। হেতু কাৰণে আমি বাইং সাইডত ট্ৰেডটো নলও। ললে ডাউন সাইডত লম। ঠিক আছে। আৰু কি ট্ৰেড লও নে নলও মই আপডেটটো দিয়ে যাম। ওয়েট কৰিব লাগিব অলপ। হেল্ল গাইস, সময় এতিয়া 9:25 গৈছে। আমি যোনটো সেটআপৰ কথা কৈ আছিলো যোনটো সিচুৱেশনৰ কথা কৈছিলো ব্ৰেক কৰি এবাৰ ৰিটেষ্টমেন্ট কৰিলে আমি বাই কৰিম। কিন্তু বৰ্তমান ৰিটেষ্টমেন্ট নকৰিলে আজি সাপোৰ্ট লেভেলত সাপোৰ্ট লৈ বৰ্তমান মাৰ্কেট ওপৰলৈ যাবলৈ চেষ্টা কৰি আছে। এতিয়াও যদি ৰিটেষ্টমেন্টত যায় আমি সেল সাইডত ল'ব পাৰো। কিন্তু আমি ওয়েট কৰিলে ভাল হ'ব এটো সেটআপত। কাৰণ কেলে ইয়াত সাপোৰ্ট একচুয়ালি ল'ব নালাগিছিলে। ইমান মানুহৰ পৰা আহি ডাইৰেক্ট ৰেজিস্ট্যান্ট লৈ ডাইৰেক্ট ব্ৰেক কৰিব লাগিছিলে। এটো ব্ৰেক নকৰিলে হয়তো ইয়াত সাপোৰ্ট লৈ মাৰ্কেট ওপৰলৈ যোৱাৰ চান্স থাকে। আমি ট্ৰেড এতিয়া বৰ্তমানলৈকে ট্ৰেড লোৱা নাই আৰু নলও। আজি আমি এই ৰেঞ্জ দুটাৰ মাজতে মাৰ্কেটটো থাকিবলৈ দিও। যদি ব্ৰেক কৰে তাৰ পিছত যদি 200 EMA সাপোৰ্ট বা ৰেজিস্ট্যান্ট লয় তেতিয়া আমি বাই সেল কৰিবলৈ আৰম্ভ কৰিম। ঠিক আছে।